অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সৰ্ব অসমজুৰি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এক গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ অংশস্বৰূপে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাট জিলা সমিতিয়ে বোকাখাটৰ ৰাইজক জনমত গঠন কৰি যাতে এই বিষয়টো যাতে ৰাইজৰ মাজলৈ আমি আগবঢ়াই নিব পাৰোঁ সেই উদ্দেশ্যলৈ আজি এই গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই গণপ্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ এক আহ্বান যে ৰাইজৰ যি বিভীষিকাৰ সৃষ্টি কৰিব এই স্মাৰ্ট মিটাৰে, এই বিষয়টো অতি শীঘ্ৰে আপুনি অনুধাৱন কৰক। আজি আপুনি ৰাইজৰ এজন অভিভাৱক হিচাপে অভিভাৱকত্ব স্বীকাৰ কৰি যাতে স্মাৰ্ট মিটাৰ বন্ধ কৰি সাধাৰণ শ্ৰেণীৰ ৰাইজৰ প্ৰতিটো স্তৰৰ ব্যক্তিয়ে যাতে এই বিষয়টোৰ ওপৰত বিভীষিকাৰ সন্মুখীন হ'ব লগা নহয়, এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰি ৰাইজক সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এইটো এটা ভাল পদক্ষেপ। আৰু বিশেষকৈ এটা বিষয় আমি উনুকিয়াব বিচাৰিছোঁ, ৰাইজ যেতিয়া সজাগ হ'ব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ চৰকাৰে কোনো কাৰণত প্ৰৱৰ্তন কৰিব নোৱাৰে। আৰু সেইকাৰণে মূল বিষয় হ'ল আমি ৰাইজক সজাগতা কৰিবৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনাৰ ৰাইজে সকলোৱে অৱগত যে যিজন ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ যিখন ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰি আজি এই স্থানত উপনীত হৈছে, সেইখন ৰাজ্যই কিন্তু স্মাৰ্ট মিটাৰ যে ৰাইজৰ কাৰণে অশনি সংকেত বুলি অনুধাৱন কৰিছে আৰু অনুধাৱন কৰি এই স্মাৰ্ট মিটাৰ গুজৰাটত বন্ধ কৰাৰ এক পৰিকল্পনা হাতত লৈছে। সমগ্ৰ অসমজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে। সেই উপলক্ষে বোকাখাট জিলা কমিটিয়ে আজি ধৰ্ণাক আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰাই দাবী কৰি আহিছোঁ যে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক। অসমত স্মাৰ্ট মিটাৰ প্ৰয়োজন নাই। আপোনালোকে নিজেই দেখিছে যে সমগ্ৰ অসমত য'ত যেনেকৈ স্মাৰ্ট মিটাৰ লগাইছে প্ৰত্যেকটো জেগাতে 200 টকা বিলত তেওঁলোকে 500 টকা বিল আহিব লাগিছে, যিটো নেকি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে শংকিত হৈছোঁ। সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটা আহ্বান জনাইছোঁ, অতি শীঘ্ৰে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক, নহ'লে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ আৰু জংগী আন্দোলন ঘোষণা কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সৰ্ব অসমজুৰি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এক গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ অংশস্বৰূপে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাট জিলা সমিতিয়ে বোকাখাটৰ ৰাইজক জনমত গঠন কৰি যাতে এই বিষয়টো যাতে ৰাইজৰ মাজলৈ আমি আগবঢ়াই নিব পাৰোঁ সেই উদ্দেশ্যলৈ আজি এই গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই গণপ্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ এক আহ্বান যে ৰাইজৰ যি বিভীষিকাৰ সৃষ্টি কৰিব এই স্মাৰ্ট মিটাৰে, এই বিষয়টো অতি শীঘ্ৰে আপুনি অনুধাৱন কৰক। আজি আপুনি ৰাইজৰ এজন অভিভাৱক হিচাপে অভিভাৱকত্ব স্বীকাৰ কৰি যাতে স্মাৰ্ট মিটাৰ বন্ধ কৰি সাধাৰণ শ্ৰেণীৰ ৰাইজৰ প্ৰতিটো স্তৰৰ ব্যক্তিয়ে যাতে এই বিষয়টোৰ ওপৰত বিভীষিকাৰ সন্মুখীন হ'ব লগা নহয়, এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰি ৰাইজক সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এইটো এটা ভাল পদক্ষেপ। আৰু বিশেষকৈ এটা বিষয় আমি উনুকিয়াব বিচাৰিছোঁ, ৰাইজ যেতিয়া সজাগ হ'ব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ চৰকাৰে কোনো কাৰণত প্ৰৱৰ্তন কৰিব নোৱাৰে। আৰু সেইকাৰণে মূল বিষয় হ'ল আমি ৰাইজক সজাগতা কৰিবৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনাৰ ৰাইজে সকলোৱে অৱগত যে যিজন ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ যিখন ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰি আজি এই স্থানত উপনীত হৈছে, সেইখন ৰাজ্যই কিন্তু স্মাৰ্ট মিটাৰ যে ৰাইজৰ কাৰণে অশনি সংকেত বুলি অনুধাৱন কৰিছে আৰু অনুধাৱন কৰি এই স্মাৰ্ট মিটাৰ গুজৰাটত বন্ধ কৰাৰ এক পৰিকল্পনা হাতত লৈছে। সমগ্ৰ অসমজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে। সেই উপলক্ষে বোকাখাট জিলা কমিটিয়ে আজি ধৰ্ণাক আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰাই দাবী কৰি আহিছোঁ যে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক। অসমত স্মাৰ্ট মিটাৰ প্ৰয়োজন নাই। আপোনালোকে নিজেই দেখিছে যে সমগ্ৰ অসমত য'ত যেনেকৈ স্মাৰ্ট মিটাৰ লগাইছে প্ৰত্যেকটো জেগাতে 200 টকা বিলত তেওঁলোকে 500 টকা বিল আহিব লাগিছে, যিটো নেকি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে শংকিত হৈছোঁ। সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটা আহ্বান জনাইছোঁ, অতি শীঘ্ৰে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক, নহ'লে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ আৰু জংগী আন্দোলন ঘোষণা কৰিবলৈ কিন্তু আমি বাধ্য হ'ম।